নমস্কাৰ স্যাৰ মই ইমামিৰ নবীন ৰস্তগী মই আপোনাক লগ কৰিবলৈ বজাৰৰ পৰা ফোন কৰিছিলোঁ আপুনি কেনে আছে সকলো ঠিকই আছে কওক কি ক'বলগীয়া আছে আপোনাৰ ঠিক আছে মই আজি ইয়াৰ মাৰ্কেট ভিজিট কৰিবলৈ আহিছিলোঁ দোকানবোৰত মই বাকি কোম্পানীবোৰৰ যথেষ্ট সামগ্ৰী দেখিলোঁ আৰু ইয়াত বজাৰৰ যথেষ্ট ভাল সম্ভাৱনা আছে ইয়াত বজাৰৰ ডাঙৰ আৰু সকলো দোকানে নৱৰত্ন বড়ো প্লাছ জাণ্ডুবাম এটা অতি ভাল পৰিমাণত বিক্ৰী কৰে সেয়ে আমি চহৰখনক এটা বিশেষ প্ৰকল্পৰ জৰিয়তে ভাল আপুনি মোৰ বিষয়ে কেনেকৈ গম পালে পোনপটীয়া কভাৰেজ কৰিব বিচাৰো আজি মই ৭-৮খন দোকানলৈ গৈছিলো য'ত মই আপোনাৰ ভাল ডিস্ট্ৰিবিউচনৰ বিষয়ে গম পালো গতিকে মই ভাবিলো আপোনাক লগ কৰি যাম ৰাম কিৰানা ষ্ট'ৰ ঠিক আছে হৰিওম জেনেৰেল ষ্ট'ৰ সুহানা কসমেটিক সকলোৱে আপোনাৰ বিষয়ে ক'লে আপুনি জানে যে ইমামি প্ৰায় 50 বছৰ পুৰণি এটা কোম্পানী আৰু ইমামিৰ নৱৰত্ন অইল বড়ো প্লাছ এন্টিসেপ্টিক ক্ৰীম জাণ্ডু বাম কেছ কিং অইল বড়ো প্লাছ চপ জাণ্ডু চৱনপ্ৰাছ ফেয়াৰ এণ্ড হেণ্ডচাম আৰু বহুতো আগশাৰীৰ ব্ৰেণ্ড আছে আপোনাৰ এলেকাত চুলিৰ যত্নৰ সামগ্ৰী আৰু ক্ৰীমৰ এক ভাল ব্যৱসায় আছে যাৰ ভিতৰত সৰ্বাধিক ব্যৱসায় হৈছে ইমামিৰ তেন্তে পৰেশ ভাই আপুনি ইমামিৰ উপবিতৰক কিয় হৈ নাযায় ধন্যবাদ নালাগে নবীন বড়ো প্লাছ আৰু নৱৰত্ন সকলোৱে পাইকাৰী দোকানৰ পৰাই আনে গম পাওঁ পৰেশজী কিন্তু ইয়াত এইটো প্ৰমাণিত হয় যে এই চহৰখনত ইমামিৰ এক ভাল ব্যৱসায়ৰ সম্ভাৱনা আছে আৰু আমাৰ অভিজ্ঞতাত এবাৰ ইয়াত পোনপটীয়াকৈ ডিবি নিযুক্ত কৰা হ'লে নিয়মীয়াকৈ বজাৰ পৰিদৰ্শন কৰা হ'লে আৰু আপুনি ভাল মাৰ্জিন মান্থলি স্কিম আৰু অন্যান্য টপ আপ স্কিম লাভ কৰিলে বাকি দোকানীসকলো লাভান্বিত হ'ব আৰু সকলো দোকানীয়ে স্থানীয়ভাৱে আপোনাৰ পৰা সামগ্ৰী ক্ৰয় কৰা আৰম্ভ কৰিব এতিয়া মোক কওক এজন দোকানীয়ে আপোনাৰ পৰা ল'ব নে এটা পাইকাৰৰ পৰা ল'ব কথাটো সঁচা আৰু স্যাৰ তাৰ ওপৰত মই এই এলেকাত নিয়মীয়াকৈ বজাৰ পৰিদৰ্শন কৰিম আৰু আপোনাৰ সেকেন্ডাৰী কৰাত সম্পূৰ্ণৰূপে সমৰ্থন কৰিম দ্বিতীয়তে আমাৰ সুপাৰ ষ্টকিট হৈছে নৰেশ এণ্টাৰপ্ৰাইজ যাৰ ডেলিভাৰী আৰু মাৰ্কেট সাপোৰ্ট সেৱা অতি ভাল গতিকে মেইন সিজনত আপোনাৰ ষ্টকৰ কেতিয়াও অভাৱ নহয় আচ্ছা কিন্তু তেতিয়া কোম্পানীয়ে টাৰ্গেটৰ বাবে হেঁচা প্ৰয়োগ কৰিব আৰু জোৰকৈ এনপিডিৰ বিলৰ বাবেও ক'ব নহয়নে পৰেশজী কোম্পানীয়ে এলেকাৰ সম্ভাৱনা বিচাৰ কৰিহে টাৰ্গেট নিৰ্ধাৰণ কৰে আৰু একে সময়তে ইয়াৰ ইনচেন্টিভো আছে আৰু মই এই এলেকাটোৰ বাবে সমৰ্পিত মাৰ্কেট ৰিপৰ্টাৰ মই নিয়মীয়াকৈ বজাৰলৈ যাম আৰু আপোনাৰ ব্যৱসায় বৃদ্ধি কৰিম কাৰণ আপোনাৰ সৈতে মোৰো ইনচেন্টিভ জড়িত হৈ আছে যদি আপোনাৰ সেকেন্ডাৰী সেল নহয় আপুনি আগলৈ সামগ্ৰী কিয় আনিব তেনে ক্ষেত্ৰত ব্যৱসায় আগবাঢ়ি নাযাব তেন্তে মোৰ বিনিয়োগৰ পৰিমাণ কিমান হ'ব এই এলেকাত ইমামি সামগ্ৰীৰ 3 লাখ বিক্ৰীৰ সম্ভাৱনা আছে গতিকে সেইমতে 2 লাখ টকালৈকে বিনিয়োগ হ'ব মই নিশ্চিত নহয় আপোনালোকে বহুত দূৰৱৰ্তী স্থানত ডেলিভাৰী কৰাব স্যাৰ একেবাৰে নহয় আপুনি কেৱল সক্ৰিয় আৰু সম্ভাৱ্য আউটলেটতহে বিতৰণ কৰিব আৰু বাকি কোম্পানীবোৰৰ ডেলিভাৰীৰ সৈতে এই ষ্টকো যাব তেতিয়া আপোনাৰ বিদ্যুৎ কাৰ্যালয় ডেলিভাৰী বয় সকলো বিভাজন হ'ব ঠিক আছে অলপ ভাবিবলৈ দিয়া নবীন অহা সপ্তাহত আহিবা তেতিয়া কম নিশ্চয় স্যাৰ বৰ্তমানে যদি আপুনি এই মাহৰ পৰাই কোম্পানীৰ উপবিতৰক নিযুক্ত হয় কোম্পানীয়ে অতিৰিক্ত ইনচেন্টিভো প্ৰদান কৰি আছে আৰু আগলৈ আৰু প্ৰগ্ৰামো আছে লগতে বিলৰ মূল্যও আপোনাৰ হিচাপত যুক্তিসংগত গতিকে এয়া হ'লে অধিক লাভ কৰিব পাৰিব আৰু যদি মোৰ বিলিঙৰ পাছত ষ্টক বিক্ৰী নহয় তেন্তে কি হ'ব স্যাৰ মই ইয়াত এজন সম্পূৰ্ণ সময়ৰ এমআৰ হিচাপে নিযুক্ত আছো মই নিয়মীয়াকৈ বজাৰ পৰিদৰ্শন কৰিম আৰু নিশ্চিতভাৱে বজাৰত ষ্টক বিক্ৰী কৰিম যদি কিবা অন্য সমস্যা আছে এক্সপায়াৰী ক্লেইমৰ সম্পূৰ্ণ সিস্টেম আছে ইমামিত ওকে ঠিক আছে তেন্তে আৰম্ভ কৰো ইমামিৰো বিতৰণ ভাল স্যাৰ মই পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰোঁ আপুনি জিএছটি নম্বৰ আৰু বাকি নথিপত্ৰবোৰ সাজু ৰাখিব বহুত ধন্যবাদ